বৰখুটিৰ যিটো ঘটনা এই ঘটনাটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু অসমীয়া জাতিৰ কাৰণে এটা চিন্তাৰ বিষয়। বৰখুটিত আজি সুন্দৰভাৱে উপায়ুক্তৰ লগত কথা বতৰা পাতি উচ্ছেদত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিম বুলি কৈ হঠাৎ হাজাৰ হাজাৰ মানুহে এনেদৰে পুলিচক আক্ৰমণ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমাৰ জাতিটোৰ কাৰণে এটা ভয়াৱহতাৰ ইংগিত। তাত উপায়ুক্ত ডাঙৰীয়াৰ লগত সুন্দৰভাৱে আলোচনা হৈছে। তেওঁৰ আলোচনাত তেখেতসকলে সম্পূৰ্ণ উচ্ছেদত সহায় সহযোগিতা কৰিম বুলি কৈছে। তাৰপিছত যেতিয়া উচ্ছেদ অভিযান চলাবৰ কাৰণে তাত আৰক্ষী গৈছে, হঠাৎ চাৰিওফালৰ পৰা হাজাৰ হাজাৰ প্ৰায় ৪,০০০ মানুহে লাঠি জোং লৈ আহি আমাৰ গোটেই পুলিচ বাহিনীক আক্ৰমণ কৰাটো এটা অত্যন্ত ভয়াৱহ ঘটনা। কাৰণ সেই একেই ঘটনা সেই একেই অঞ্চলতে এই বৰখুটি অঞ্চল বা এই অঞ্চলত ৮৩ চনতো ঘটিছিল, যি ৮৩ চনত আমাৰ প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা ডাঙৰীয়াৰ ভাতৃ দয়া শৰ্মাক হত্যা কৰা হৈছিল। তেনেকৈ ৮জনকৈ নিৰীহ খিলঞ্জীয়া অসমীয়া যুৱক হৰগোবিন্দ গোস্বামী, ভৱানী গোস্বামী, মুজা বৰা, যতীন চহৰীয়া, ডিম্বেশ্বৰ ডেকা, খিতেই ডেকা, এই ধৰণে আমাৰ ডেকা, শৰ্মা, গোস্বামী অসমৰ খিলঞ্জীয়া মানুহক তাত সেই অঞ্চলতে ৮জনকৈ নিৰীহ খিলঞ্জীয়া মানুহক তাত হত্যা কৰা হৈছিল। আজি ৪০ বছৰৰ পিছত সেই একে ধৰণৰ প্ৰৱণতা একে ধৰণৰ ঘটনা ঘটাটো আমাৰ কাৰণে কিন্তু জাতিটোৰ কাৰণে ভয়াৱহ ইংগিত। সেইকাৰণে এই ঘটনাটোক সাধাৰণ উচ্ছেদৰ ঘটনা বা সাধাৰণ ঘটনা হিচাপে ল'ব নালাগে। আৰু কোনো মানুহকে চৰকাৰে শয় বিঘা মাটি এনেদৰে বেদখল কৰিবলৈ দিয়া নহয়। ৭৭,০০০ বিঘা মাটি বেদখল কৰি থকাটো কেতিয়াও মানি ল'ব নোৱাৰি। তাত শয় মানুহ বেদখল কৰি থাকিব, এই কথাটো কোনো চৰকাৰে মানি ল'ব নোৱাৰে। ইতিমধ্যে চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমছুৰ লগত কংগ্ৰেছৰ লগত কথা পাতি তেখেতসকলক বিকল্প ঠাইত মাটি দিয়াৰ কথা কোৱা হৈছিল আৰু তেওঁলোকে নিয়ম মাফিক যি মাটি বিকল্পভাৱে চৰকাৰে খেতি বাতি কৰিবৰ কাৰণে বা নিজৰ চলি থাকিবৰ কাৰণে মাটি দিব লাগে সেইখিনি দিবৰ কাৰণে চৰকাৰ প্ৰস্তুত আছিল। আৰু তাৰ পিছতো তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰিম বুলি কৈ এনেদৰে ওলাই আহি ৮-৯জন